মোৰ যেটো বিশ্বাস যে APSLCৰ লগত যোন পাৰ্টিয়ে যাব APSLCও ডুবিব লগত যাক ল'ব তাকো লগত ডুবাব কাৰণ ইয়াৰ মানুহে APSLCক ভাল নাপায় আৰু তেওঁলোকৰ ৰাজনীতি যদি যি ধৰণৰ তেওঁলোকৰ ৰাজনীতি কৰে তেনেকুৱা ৰাজনীতি কৰিলেতো কাৰ্বি আংলংখনত আকৌ পুৰণা দিনবোৰ ঘূৰি আহিব ধৰ্ণা ধৰ্মঘট আন্দোলন এইবিলাকে ঘূৰি আহিব সেইকাৰণে কোনো ৰাইজে তেওঁলোককো ভোট নিদিয়ে আৰু তেওঁলোকৰ লগত যোনে মিত্ৰতা কৰিব তেওঁলোককো ভোট নিদিয়ে কিছু ভোটটো পাবই এখন সমাজততো বহুত ধৰণৰ মানুহ থাকে কিন্তু মেজৰিটিয়ে তেওঁলোকক বেয়া পায় কাৰ্বি আংলঙত ডেফিনেটলি 5টা সিট হল আগততো 4টা আছিল এটা 5টা হল গতিকে নতুন মুখটো লাগিবই পুৰণা 4টাৰ ভিতৰতো আমাৰতো তেনেকুৱা কোনো কথা নাই পুৰণা থাকিলে আমি ভাল পাওঁ কিন্তু যদি আমাৰ ভোট হৈ গ'ল ইয়াতে কোনে কাক ভোট দিলে আমাৰতো গোটেই এটা নিয়মত হয় অলৰেডি আমাৰ বোকাজানত সিলেকশন হৈ গ'ল তো না জানো দম আমাৰ বোকাজানত অলৰেডি সিলেকশনটো ইয়াৰ ফালৰ পৰা দিলে খালি বেলটটো বন্ধ কৰি থৈ দিছে দিল্লীত খুলিব এটা পুৰণা জনে পাইছে নে নতুন জনে পাইছে মইতো ক'ব নোৱাৰিম মইতো কেনেকৈ ইংগিত দিম বক্সটো মই দেখাই নাই এওঁলোকে ইংগিত দিব পাৰিব কোনে বেছি পাইছে তুলিৰাম ৰংথাং সমষ্টিত তাৰ কাৰ্যকৰ্তাসকলে তেওঁক বিচাৰিছে আৰু আমাৰ ইয়াত CM EM বিধায়ক হৈ থাকিব পাৰে কোনো অসুবিধা নাই কিন্তু দলে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই সিটৰ ক্ষেত্ৰত আজিৰ দিনত আমি উত্তৰ দিয়াটো উচিত নহয় কাৰণ অলৰেডি আমাৰ ভোটিং এটা হৈ গ'ল আৰু আমাৰ ভোট ইমান সাধাৰণ আৰু ইমান ধুনীয়াকৈ হৈ গ'ল যে বাকি মানুহে গমো নাপালে শান্তিপূৰ্ণভাৱে সকলোৱে নিজৰ নাম দিলে কাক লাগে কাক নালাগে আমি 3টা নাম লৈ গৈছো 1 2 3 3টাৰ ভিতৰত এজনক আমি দিম মোৰ যেটো বিশ্বাস যে APSLCৰ লগত যোন পাৰ্টিয়ে যাব APSLCও ডুবিব লগত যাক ল'ব তাকো লগত ডুবাব কাৰণ ইয়াৰ মানুহে APSLCক ভাল নাপায় আৰু তেওঁলোকৰ ৰাজনীতি যদি যি ধৰণৰ তেওঁলোকৰ ৰাজনীতি কৰে তেনেকুৱা ৰাজনীতি কৰিলেতো কাৰ্বি আংলংখনত আকৌ পুৰণা দিনবোৰ ঘূৰি আহিব ধৰ্ণা ধৰ্মঘট আন্দোলন এইবিলাকে ঘূৰি আহিব সেইকাৰণে কোনো ৰাইজে তেওঁলোককো ভোট নিদিয়ে আৰু তেওঁলোকৰ লগত যোনে মিত্ৰতা কৰিব তেওঁলোককো ভোট নিদিয়ে কিছু ভোটটো পাবই এখন সমাজততো বহুত ধৰণৰ মানুহ থাকে কিন্তু মেজৰিটিয়ে তেওঁলোকক বেয়া পায় কাৰ্বি আংলঙত ডেফিনেটলি 5টা সিট হল আগততো 4টা আছিল এটা 5টা হল গতিকে নতুন মুখটো লাগিবই পুৰণা 4টাৰ ভিতৰতো আমাৰতো তেনেকুৱা কোনো কথা নাই পুৰণা থাকিলে আমি ভাল পাওঁ কিন্তু যদি আমাৰ ভোট হৈ গ'ল ইয়াতে কোনে কাক ভোট দিলে আমাৰতো গোটেই এটা নিয়মত হয় অলৰেডি আমাৰ বোকাজানত সিলেকশন হৈ গ'ল তো না জানো দম আমাৰ বোকাজানত অলৰেডি সিলেকশনটো ইয়াৰ ফালৰ পৰা দিলে খালি বেলটটো বন্ধ কৰি থৈ দিছে দিল্লীত খুলিব এটা পুৰণা জনে পাইছে নে নতুন জনে পাইছে মইতো ক'ব নোৱাৰিম মইতো কেনেকৈ ইংগিত দিম বক্সটো মই দেখাই নাই এওঁলোকে ইংগিত দিব পাৰিব কোনে বেছি পাইছে তুলিৰাম ৰংথাং সমষ্টিত তাৰ কাৰ্যকৰ্তাসকলে তেওঁক বিচাৰিছে আৰু আমাৰ ইয়াত CM EM বিধায়ক হৈ থাকিব পাৰে কোনো অসুবিধা নাই কিন্তু দলে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই সিটৰ ক্ষেত্ৰত আজিৰ দিনত আমি উত্তৰ দিয়াটো উচিত নহয় কাৰণ অলৰেডি আমাৰ ভোটিং এটা হৈ গ'ল আৰু আমাৰ ভোট ইমান সাধাৰণ আৰু ইমান ধুনীয়াকৈ হৈ গ'ল যে বাকি মানুহে গমো নাপালে শান্তিপূৰ্ণভাৱে সকলোৱে নিজৰ নাম দিলে কাক লাগে কাক নালাগে আমি 3টা নাম লৈ গৈছো 1 2 3 3টাৰ ভিতৰত এজনক আমি দিম